যিটো ৰিভিউ মিটিং ডিপাৰ্টমেণ্টেল PWD আৰু আমাৰ ফাইনেন্স কমিশ্যনৰ 24-25-26 ফাইনেন্স কমিশ্যনৰ যিখিনি গভৰ্ণমেণ্ট মিডিয়াৰ পৰা যিখিনি এলোকেশ্যন আহিছে বাচ্চা হিচাপে ইয়াৰ ওপৰত ৰিভিউ লৈছোঁ আমি। প্ৰগ্ৰেছটো ভাল, বেয়া নহয়। তো আমাৰ ডিপাৰ্টমেণ্টেলি অফিচাৰসকলে যিখিনি প্ৰগ্ৰেছ আমাক দিলে ইয়াৰ ওপৰত মই আৰু ৰিভিউত যিখিনি পাইছোঁ ইয়াৰ ওপৰত আমাৰ ফিল্ড ছাৰ্ভে হ'ব। যেনিবা কোনোবা 80%, কোনোবা 90%, কোনোবা 100% কমপ্লিশ্যন ৰিপৰ্ট দেখুৱাইছে। তো সেইটো আমি ফিল্ড ছাৰ্ভে কৰিম। তো সেইখিনি কথা খুব ভাল হৈছে বাচ্চা হিচাপে। FCটো খুব ভাল প্ৰগ্ৰেছ আৰু PWD হিচাপেও আছাম মালা হওক, ইনফ্ৰাষ্ট্ৰাকচাৰক হওক বা নাবাৰ্ডৰ হওক বা ৱৰ্ল্ড বেংকৰ যিখিনি ব্ৰিজ ৰাস্তা এইবিলাক প্ৰগ্ৰেছ সময়মতে হৈ আছে। কিছুমান 100% কমপ্লিটো হৈছে। তো লিখিত হিচাপে আমাক দিছে, দেখুৱাইছে, কিন্তু আমি ফিল্ড ছাৰ্ভে কৰিব আৰু সেইখিনি কথা গতিকে বেয়া নহয়। ডিপাৰ্টমেণ্টে বহুত চাকৰি ভেকেঞ্চি আছে, ইয়াৰ ওপৰত আমি এডভাৰ্টাইজ দিছোঁ। এই হিচাপত ব্ৰিটিছ পাৰ্টিত আহিছে বা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব, যোনে কোৱালিফাইড হ'ব। নতুন বাজেট নাই, নতুন বাজেটত আমি যেনেকৈ বিচাৰিছে 10% এনহেঞ্চ হ'ব লাগে আৰু আমি 12.19 পাব লাগে, সেইটো আমি দাবী কৰিছোঁ। তো মই জানো এই বছৰৰ বাজেটটো অলপ কম হ'ব। আপোনালোকে জানে গোটেই পৃথিৱীত কি হৈ আছে, কি হোৱা নাই, ইকনমিক এইবিলাক পজিশ্যন চবেই জানে। এই বছৰৰ আছাম চৰকাৰৰ যিটো বাজেট সেইটো কম হ'ব মই জানো। ফুটবল বিশ্বকাপ যিখিনি চাকৰি দিছে ফৰেষ্টৰ হওক বা DC ছেক্ৰেটাৰী হওক, সেইবিলাক আমি ভেৰিফাই কৰি আছোঁ। যদি সঁচা হয় সিহঁতে 100% পাব। কিন্তু দাবী কৰিছে প্ৰমোদ বড়োৰ দাবী 2005 চনৰ পৰা ইনকুৱাৰী কৰিব দিছে। প্ৰমোদ বড়ো যোৱাকালি 2005 যিখিনি BPF-ৰ দিনত 5 বছৰ ইনকুৱাৰী কৰা নাই, ইনকুৱাৰী কৰি চেষ্টা আমি কৈছোঁ। DC সকলক যি চাকৰি দিছে লিগেল না ইলিগেল, সিহঁতে কিয় চেলাৰী পোৱা নাই ইয়াৰ ওপৰত জাষ্টিফাই কৰি আছোঁ আমি। আৰু চেলাৰী পাব লাগিব। আৰু ফৰেষ্টৰ যিখিনি চাকৰি দি গৈছে